Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো এডিআৰই এক্সামৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আনসাৰ যেটো আমাৰ 2025 চনৰ এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ যিসকলে এডিআৰই গ্ৰেড 4 এক্সাম দিবা বুলি ভাবি আছা সেই সকলৰ বাবে এই ভিডিঅটো মোস্ট ইম্পৰ্টেন্ট হয় হে এই ভিডিঅটো সকলোৱে অতি মনোযোগ সহকাৰে শিকিবলৈ যত্ন কৰিবা বলা ভিডিঅটো আৰম্ভ কৰো আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ৰিভাৰ ইজ নন এজ দি লাইফলাইন অফ আসাম এই প্ৰশ্নটো সুধিছে কোনখন নদীক অসমৰ জীৱন ৰেখা হিচাপে জনা যায় তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন ডি ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা হিচাপে জনা যায় আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ ইজ দি অনলি হিল ষ্টেচন ইন আসাম এই প্ৰশ্নটো সুধিছে অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন কোনটো তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন এ হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচনটোৰ নাম হৈছে হাফলং আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Who was the first Assamese to win the Bharat Ratna Award? এই প্ৰশ্নটো সুধিছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম হৈছে গোপীনাথ বৰদলৈ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Who was the first Ahom king of Assam? এই প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম আহোম ৰজা কোন আছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন এ চুকাফা অসমৰ প্ৰথম আহোম ৰজাজনৰ নাম আছিল চুকাফা আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Which is the most famous festival of Assam? এই প্ৰশ্নটো সুধিছে অসমৰ আটাইতকৈ বিখ্যাত উৎসৱ কোনটো তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন বি বিহু অসমৰ আটাইতকৈ বিখ্যাত উৎসৱটোৰ নাম হৈছে বিহু আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Who was the last ruler of the Ahom kingdom? এই প্ৰশ্নটো সুধিছে আহোম ৰাজ্যৰ শেষ শাসক কোন আছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন ডি পুৰন্দৰ সিংহ আহোম ৰাজ্যৰ শেষ শাসকজনৰ নাম হৈছে পুৰন্দৰ সিংহ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Who was the first chief minister of Assam after independence? এই প্ৰশ্নটো সুধিছে স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন বি গোপীনাথ বৰদলৈ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হৈছে গোপীনাথ বৰদলৈ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Which is the largest district of Assam by area? এই প্ৰশ্নটো সুধিছে এলেকাৰ হিচাপত অসমৰ সৰ্ববৃহৎ জিলা কোনখন তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন ডি কাৰ্বি আংলং এলেকাৰ হিচাপত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ In which year was the national games held in Assam? এই প্ৰশ্নটো সুধিছে কোন বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন ডি 2007 চনত 2007 চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Which town is known as the Manchester of Assam? এই প্ৰশ্নটো সুধিছে কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধটো হ'ব অপচন এ শুৱালকুছি নামৰ চহৰখনক অসমৰ মানচেষ্টাৰ বুলি জনা যায়
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি ফাৰ্ষ্ট অইল ফাইল্ড ডিছকভাৰ্ড ইন আছাম? এই প্ৰশ্নটোক সুধিছে অসমত আৱিষ্কাৰ হোৱা প্ৰথম তৈলক্ষেত্ৰ কোনটো? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডিগবৈ। অসমত আৱিষ্কাৰ হোৱা প্ৰথম তৈলক্ষেত্ৰটোৰ নাম হৈছে ডিগবৈ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ ইয়াৰ ৱাজ দি আছাম পঞ্চায়তী ৰাজ এক্ট পাছড? এই প্ৰশ্নটোক সুধিছে কোন চনত অসম পঞ্চায়তী ৰাজ আইন গৃহীত হৈছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1994 চনত। 1994 চনত অসম পঞ্চায়তী ৰাজ আইন গৃহীত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইজ দি এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ আছাম? এই প্ৰশ্নটোক সুধিছে কোনখন চহৰ অসমৰ প্ৰশাসনিক ৰাজধানী? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যোৰহাট। যোৰহাট চহৰখনক অসমৰ প্ৰশাসনিক ৰাজধানী বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি মেজৰ ৰাইচ প্ৰডিউচিং ডিষ্ট্ৰিক্ট ইন আছাম? এই প্ৰশ্নটোক সুধিছে অসমৰ প্ৰধান ধান উৎপাদনকাৰী জিলা কোনখন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নগাঁও। অসমৰ প্ৰধান ধান উৎপাদনকাৰী জিলাখনৰ নাম হৈছে নগাঁও জিলা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ আছামছ মেইন এগ্ৰিকালচাৰেল ক্ৰপ? এই প্ৰশ্নটোত সুধিছে অসমৰ প্ৰধান কৃষি শস্য কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভাত। অসমৰ প্ৰধান কৃষি শস্য হৈছে ভাত।